বাঁহেৰে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বী হোৱা এজন ব্যক্তি। অসমৰ এক উল্লেখযোগ্য থলুৱা কুটিৰ শিল্প হৈছে বাঁহ বেতৰ শিল্প। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ বিভিন্ন অঞ্চল। অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে দেখা যায় একোখনকৈ বাঁহনি। সেই বাঁহনিতে উপলব্ধ হয় বিভিন্ন প্ৰজাতিৰ বাঁহ। বাঁহ বহুমুখী কেঁচামালৰ লগতে বাঁহ শিল্প পৌৰাণিক কালৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ। কুটিৰ শিল্পৰ ভিতৰত বাঁহ শিল্প হৈছে অসমৰ জাতীয় জীৱনৰ এক সংস্কৃতি। এই সংস্কৃতিক এতিয়াও অসমৰ চুকে কোণে অতি নীৰৱে জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে। অসমীয়া গ্ৰাম্য চহা জীৱনত বাঁহ শিল্পই এক বিশেষ ভূমিকা পালন কৰি আহিছে। অসমীয়া সমাজ জীৱনত বাঁহেৰে নিৰ্মিত সামগ্ৰী প্ৰতিখন ঘৰতেই ব্যাপকভাৱে ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। বাঁহ শিল্পক অসমৰ থলুৱা কুটিৰ শিল্প হিচাপে গণ্য কৰা হয়। এই থলুৱা কুটিৰ শিল্প হিচাপে গণ্য কৰা বাঁহ শিল্পৰ যোগেদিও স্বাৱলম্বী হ'ব পাৰি। বাঁহেৰে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰি মুকলি কৰিব পাৰি স্বনিয়োজনৰ পথ। বাঁহেৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিক্ৰী উপাৰ্জনৰ একমাত্ৰ সমল হিচাপে গ্ৰহণ কৰিছে গোলাঘাটৰ কোমৰাজানৰ সঞ্জয় শৰ্মা। অসমৰ উল্লেখযোগ্য কুটিৰ শিল্প হিচাপে বাঁহ শিল্পই নৱপ্ৰজন্মক স্বাৱলম্বিতাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াব পাৰে বুলি তেখেতে মত প্ৰকাশ কৰে। বাঁহেৰে নিৰ্মিত সামগ্ৰী যেনে ডলা, কুলা, পাচি, খৰাহী, চালনী আদি সম্পূৰ্ণ বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰি বছৰি লক্ষাধিক টকা উপাৰ্জনেৰে স্বাৱলম্বী হৈ পৰিছে সঞ্জয় শৰ্মা। বাঁহ বেতৰ শিল্প অসমৰ এক উল্লেখযোগ্য সম্পদ। এই শিল্প তথা ইয়াৰ উপকাৰিতা অতি গুৰুত্বপূৰ্ণ। যুৱ প্ৰজন্মই চাকৰিৰ প্ৰতি আকৃষ্ট নহৈ এই শিল্প উদ্যোগৰ জৰিয়তেও স্বাৱলম্বিতাৰ বাট মুকলি কৰিব পাৰে। মোৰ নাম শ্ৰী সঞ্জয় শৰ্মা, সিংহৰাজান গাঁও। ওপৰত মানুহক ক'ব লগা কথা এটাই আছে যে তেখেতলোকে যদি এই বস্তুটো শিকি লয়, শিকি লৈ পেলাই কামখিনি কৰিলে ইয়াৰ পৰা যথেষ্ট ইনকাম হয়। থলুৱা শিল্প এইটো বিক্ৰীও হয় বা অন্য ফালৰ পৰাও মানুহৰ সুবিধা হয়। ঘৰুৱাহি নিজৰ কামৰ বস্তুকেইটা কিনি ননাকৈ কামখিনি কৰিব পাৰে। তেনেকুৱাবিলাকৰ কাৰণে নিজৰ নিজৰ সুবিধাহে হয়। এতিয়া আমি ধৰক য'ৰ পৰা কিনিব লগা হৈছে বা মই কিছুমান বস্তু মই নিজে বনাওঁ, সেইকেইটা বস্তুহে মই পাইছোঁ, বাদ বাকীটো মই কিনিব লগা হৈছে। চব মানুহে যদি এইটো কাম শিকি লয় তেতিয়াহ'লে অসুবিধাৰ সন্মুখীন নহয়। মই পাৰিছোঁ, এতিয়া আনেও পাৰিব চাগে। সেইকাৰণে মই এইখিনি কাম কৰি পেলাই ৰাইজক দেখুৱাইছোঁ। এইবাৰ মই যোৱাটো ছিজনত আপোনাৰ 18টা চেপা বিকিছোঁ। মই নিজে বনাই পেলাই বিকিছোঁ। তেতিয়াহ'লে সেইখিনিৰ পৰাতো মোৰ এটা ইনকাম হৈছে। এতিয়া আমাৰ ইয়াত যিখিনি বস্তু আছে সেইখিনি ধৰক ডলা, কুলা, সেইখিনি বস্তু এতিয়া হেৰাই গৈছে, বনোৱা মানুহ নাইকিয়া হৈছে। নাইকিয়া হোৱাৰ পৰা এতিয়া কি হয়, প্লাষ্টিকৰ বস্তু মানুহে কিনি পেলাই ব্যৱহাৰ কৰিব লগা হৈছে। সেইখিনিততো গুণাগুণটো একো নাই। প্লাষ্টিকৰ বস্তুত বা অপকাৰ এটা আহেহে। এতিয়া বাঁহৰ বস্তুত কিবা এটা বস্তু গ'লে সেইটোৰ পৰা কোনো অপকাৰ নাহে। কিন্তু এতিয়া মানুহে শিকিবলৈ চেষ্টা কৰিলে বহুতখিনি আগবাঢ়ি যাব পাৰিব, তাৰপৰা ইনকাম হ'ব। অন্যখিনিৰ ফালৰ পৰাও হেৰি হ'ব। নিজে চব সময়তে কৰিব নালাগেই নহয়। এই থলুৱা সম্পদটো জীয়াই ৰখাটো আমাৰ দৰকাৰী। সেইটো কাৰণে আমিও কৰিছোঁ আৰু ভৱিষ্যত প্ৰজন্মকো কৈছোঁ যে যাতে কৰক, কৰিলে ভাল হ'ব, থলুৱা সম্পদটো জীয়াই থাকিব।
দুই এজনে নহয় সকলোৱে শিকিলে। এতিয়া বাঁহৰ জাৰুটোৱে ধৰকচোন, ঘৰখন সাৰি বাঁহনীটো মানে ৰাতিপুৱা সেয়া জাৰু মাৰিব লাগেই। কিন্তু এতিয়া মই ইয়াত বাঁহনী বিকিছোঁ, ডেইলি আপুনি ধৰক 10টা বাঁহনী বিকিব লগা হয়। এই 10জনে যদি বাঁহনীকেইটা বনাই পেলাই ঘৰত ব্যৱহাৰ কৰিলে নিকিনাকে হৈ গ'ল। কাৰণ মোৰ ঘৰত এতিয়ালৈকে এটাও চৰকাৰী চাকৰি নায়েই। মই চৰকাৰী চাকৰি নথকাকৈ মই ইমানখিনি কাম কৰিছোঁ না। মই ছোৱালীটো দুজনী ছোৱালী মই পঢ়ুৱাইছোঁ। সেই এজনী এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, মই সেইখিনিলৈকে মই কৰিব পৰা হৈছোঁ। বাঁহৰ কামো কৰোঁ, দোকানত সেইখিনি মই বিক্ৰী কৰোঁ। মইতো কোনো বজাৰলৈ নাযাওঁ বাৰু, মই অকল ইয়াতে বিক্ৰী কৰোঁ। মিনিমাম 60,000-90,000লৈকে হয়। এইটো কোনো আমি হেৰি ধৰিব নোৱাৰোঁ। কেতিয়াবা ধৰক সৰহকৈ বিক্ৰী হয়, কেতিয়াবা কম বিক্ৰী হয়, তেনেকুৱা আৰু ছিজন লৈ পেলাইহে আমাৰ ইয়াত বিক্ৰী হয়। নৱপ্ৰজন্মই যদি এই বস্তুটো শিকি লয়, তেতিয়াহ'লে মই কৈছোঁ যে কোনো চাকৰি বিচাৰি ক'তো ঘূৰি ফুৰিব নালাগে। এজন মানুহ, এটা পৰিয়াল চলিবৰ কাৰণে এই বস্তুটোৱে যথেষ্ট হয়। তেখেতলোকৰ আগ্ৰহটোহে আচল কথা। এই আগ্ৰহটো হ'লে তেতিয়া আগবাঢ়ি যাব পাৰিব, কাম কৰিব পাৰিব।